I am the happiest person in the world বুলি কওঁ কাৰণ মোক দলে সভাপতিত্বৰ দায়িত্ব দিছে এইটো সঁচা কথা বৰ্তমান অসমত বিজেপিয়ে শাসন কৰি আছে কিন্তু বিজেপিৰ জনপ্ৰিয়তা যথেষ্ট তললৈ গৈছে এইটো কোনো অস্বীকাৰ কৰিব পৰা কথা নহয় যে বিজেপিৰ জনপ্ৰিয়তা তললৈ গৈছে আৰু কংগ্ৰেছে তাক প্ৰতিহত কৰিব পাৰিছে নাই সেই কথাটো মই কৈ নিদিওঁ সেইটো বিচাৰ্য আপোনালোকৰ আৰু যেহেতু আজি অসমত বুদ্ধিজীৱী লগ লাগি যে বিৰোধী এটা ঐক্য বিজেপিকো পতন নিয়াৰ কথা চেষ্টা কৰিছে সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে মই আমাৰ যিখন ৰাজ্যিক সমিতি আছে এখন 42 জনীয়া ৰাজ্যিক সমিতি প্ৰথমবাৰৰ বাবে অসমত তৃণমূল কংগ্ৰেছৰ ইমান ডাঙৰ ৰাজ্যিক সমিতি গঠন হৈছে ইতিমধ্যে আমি 21 জন জিলা সভাপতি নিযুক্ত দিছোঁ আৰু মোৰ প্ৰায় 3 মাহত গৈ দিছে এইখিনিত মই ভাবোঁ যে দলটোৰ কাৰণে কৰা অসমৰ ৰাইজৰ কাৰণে কৰা খতিয়া আৰু বিভিন্ন সময়ত মই এনেকুৱা কথাও কোৱা নাই যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি চৰকাৰ চলাইছে আমি পজিটিভ কামত পজিটিভ আৰু নিগেটিভ কামত আমি নিগেটিভ অৰ্থাৎ বিৰোধী হিচাপে ক'ব লাগে কাৰণে আমি নকৰোঁ সমালোচনা কৰোঁ আপোনালোকে জানে সিদিনাখন তিনিচুকীয়াত এখন মই সংবাদ মেল এডভান্টেজ অসমৰ পিছত কৰিছিলোঁ তাত মই অসমৰ মুখ্যমন্ত্ৰীক মাননীয় মুখ্যমন্ত্ৰীক মিথ্যাচাৰী বুলি আখ্যা দিছোঁ আৰু সঁচাকৈ ইমান মিথ্যাচাৰী হ'ব পাৰে ইয়াৰ কল্পনাৰ অতীত কাৰণ সেইদিনাখন মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল এডভান্টেজ আছাম চলি থাকোঁতে কৈছিল যে 1947 চনৰ পৰা যোৱা এডভান্টেজ আছাম চলি থকালৈকে কেতিয়াও এনেকুৱা মিটিং হোৱা নাই বুলি কৈছে দুখ লাগে মানুহক ইমান মানে বিপথে পৰিচালনা কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে তেখেতে মঞ্চতে কৈ উঠিছিল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই যেতিয়া মুখ্যমন্ত্ৰী আছিলোঁ আৰু আপুনি যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে মোদী ডাঙৰীয়াৰ উপস্থিতিতে আমি এখন এডভান্টেজ 1 পাতিছিলোঁ আপুনি পাহৰি গৈছিল তো এইবোৰ মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে বিপথে পৰিচালনা কৰাৰ কথা যোৱাকালিও বিধানসভাত বক্তব্য দেখিলোঁ প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰৰ ওপৰতে বিশেষজ্ঞাৰ মই বুজি নাপালোঁ যে প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰৰ প্ৰতি বিশেষজ্ঞাৰ কিয় দিব লগা ৰাজনৈতিক ব্যক্তি হিচাপে মুখ্যমন্ত্ৰী হিচাপে গণতন্ত্ৰত ৰাইজৰ এই অধিকাৰ আছে সংবাদ মাধ্যমৰ এই অধিকাৰ আছে যে সমালোচনা কৰিব পাৰিব আৰু সমালোচনাৰ পৰা শিক্ষাও ল'ব লাগিব আজি যিটো ধাৰৰ অৱস্থা হৈছে অসমত প্ৰথমজন ব্যক্তি মই অনাৰাজনৈতিকভাৱে 2023 নৱেম্বৰ মাহত এখন ছেমিনাৰ পাতিছিলোঁ অসম চৰকাৰৰ ঋণ আৰু ভৱিষ্যত নতুন প্ৰজন্মৰ ভৱিষ্যত আৰু যিখন ছেমিনাৰ দীঘলীপাৰী চন্দ্ৰবৰুৱা সাহিত্য ভৱনত হৈছিল স্বনামধন্য সাহিত্যিক লেখক সাংবাদিক কনকচন ডেকা ডাঙৰীয়া উদ্বোধন কৰিছিল বিশিষ্ট বুদ্ধিজীৱী শিক্ষাবিদ দয়ানন্দ পাঠক ডেকাৰে সঞ্চালনা কৰিছিল ৰাজনৈতিক সমালোচনা আছিল চিন্তাবিদ ময়ূৰ বৰাদেৱ বুদ্ধিজীৱী অৰ্থনীতিবিদ বৰুৱাদেৱো আছিল এই তাৰ এখন আলোচনা কৰিছিলোঁ আৰু আলোচনা কৰি কৈছিলোঁ আলোচনাৰ বিষয়বস্তু হিচাপে কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ লোন লোৱাৰ ক্ষমতা আছে আপুনি লোন লৈছে অহা 10 বছৰৰ পিছত লোন ঘূৰাব লাগিব সেইদিনা কোন মুখ্যমন্ত্ৰী হ'ব আৰু আপুনি কি পৰিস্থিতিত সেই 10 বছৰৰ পিছত লোন ভৰিব পৰিকল্পনাটো বাহিৰ কৰিব লাগে আৰু সেইটো এটা চিভিল সোসাইটিৰ পৰা জাগ্ৰত কৰি অসমৰ সভাপতি হিচাপে অনানুষ্ঠানিকভাৱে আনুষ্ঠানিকভাৱে চিভিল সোসাইটিৰ পৰা অসমৰ ঋণৰ মই প্ৰতিবাদ কৰিছোঁ গতিকে আমি তৃণমূল কংগ্ৰেছলৈ আহিছোঁ তৃণমূল কংগ্ৰেছে আপোনালোকে জানে যে তৃণমূল কংগ্ৰেছে মমতা বেনাৰ্জী ডাঙৰীয়া নেকি আজি তৃণমূল কংগ্ৰেছৰ বংগত বিজেপি কংগ্ৰেছ CPMকে সকলোকে প্ৰতিহত তেনে এজন অগ্নিবৰ্ষা কন্যা আৰু এতিয়াও আপোনালোকে শুনি ভাল পাব আমি ভাল পাইছোঁ যে লণ্ডনলৈ অক্সফৰ্ড ইউনিভাৰ্চিটিত তেখেতক ভাষণ দিবলৈ মাতিছে আৰু মই তেনে এগৰাকী নেতৃত্ব কাম কৰিবলৈ পাই মই গৰ্বিত কংগ্ৰেছ দল মই এৰি আহিছোঁ কংগ্ৰেছ দলত মই এৰি আহিছোঁ কংগ্ৰেছ দলক মই বেয়াকৈ সমালোচনা কৰা থকা হৰকাৰ কথা আগত যি হৈ গ'ল আৰু
এতিয়া মই আপোনাক এইটোৱে কৈছোঁ যে অসমত বিজেপিক কেনেকৈ আঁতৰাব লাগে, তাৰ কাৰণে আমি সকলো একমত হ'ব লাগে আৰু বিজেপিক প্ৰতিহত কৰিব লাগে। আৰু মোৰ সন্দৰ্ভত কংগ্ৰেছলৈ যোৱাৰ কাৰণে যিখিনি ৰচনা হৈছে এই কথাখিনি মই মিছা বুলি অভিযোগ কৰিবলৈ নিদিয়াকৈ কাৰোবাৰ ওপৰত অভিযোগ কেতিয়াও লেভেল নহয়, 1 নম্বৰ। 2 নম্বৰ কথা, জয়ন্ত বৰুৱা স্বনামধন্য বহুত কিবা কিবি কৰিছে। প্ৰতিদিন কাকত গোষ্ঠী আজিৰ তাৰিখত অসমৰ জনমত বুলি ক'লেও হয়তো কোনোবা জেগাত ভুল নহ'ব পাৰে। তেখেতৰ দায়িত্ব পালন কৰি আছে। কিন্তু এই কথাটোত বিধানসভাত হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰাটোত মই একমত নহয় আৰু সেইটো হোৱা অনুচিত নাছিল। ষড়যন্ত্ৰটো আছেই, আপোনাৰ ষড়যন্ত্ৰ যিহেতু একেবাৰে নোহোৱা বুলি নকয়, কাৰণ 1 নম্বৰ কথা হ'ল কি যে চাওক, জনপ্ৰিয়তা নিশ্চিতভাৱে আছে। আমাৰ সাংসদ সুস্মিতা দেৱে মোক কৈছে যে উজনি অসমত তৃণমূলৰ একোৱেই নাছিল, কিন্তু আজিৰ তাৰিখত আমাৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি হৈছে। মই য'তেই যাওঁ তাতে জইনিং প্ৰগ্ৰাম হয়, প্ৰগ্ৰাম হয়। গতিকে আৰু ইয়াতো জইনিং হৈছে, নতুনকৈ অহা নাই। এখেতসকলেও ইয়াতো বহুতবোৰ মানুহ আৰু আহিবলৈ চেষ্টা কৰি আছে, যিটো ক'ৰবাত নহয় ক'ৰবাত দলটো সংগঠিত হোৱাত কিছু শংকিত হৈছে। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।